পিছত আমাৰ জমিৰুল আছে, জমিৰুলৰ লগত আছে আমাৰ জমিৰুলৰ একমাত্ৰ ৱাইফ আৰু জমিৰুলৰ একমাত্ৰ ফ্ৰেণ্ড আৰু জমিৰুলৰ একমাত্ৰ ভাগ্নী। 3-4জন বহিছে আৰু আমাৰ লগত আছে আমাৰ কি কয় এইটো চাইদুৰ ভাই, আমাৰ বিআৰটিচিৰ স্বত্বাধিকাৰী আৰু আমাৰ চাইদুৰ ভাইৰ ৱাইফ আৰু আছে চাইদুৰ ভাইৰ শালি, একমাত্ৰ শালি। আৰু আমাৰ আগতে আছে আমাৰ জনাব চাপ যি আৰু আছে বাকী গাড়ী পাই আছে ইমানতে কণ্টেক্ট কৰিল আমাৰ আজি। চাওক গাইজ, আমাৰ পিছে পিছে দুটা ভিলেনৰ দল আহি আছে আমাক আক্ৰমণ কৰিবলৈ, কিন্তু মই জানো তাহলে আমাক অভাৰটেক কৰিব নোৱাৰিব। এইটো নহয়, আগতে বাছৰ ওচৰত বহুতকেইটা মানুহ আছে, তাহোনক ফুৰিব আহিব। কিন্তু বাইদেউ আমাৰ চাইদুৰ ভাইক বেছি হেণ্ডচাম লাগিছে, এইটো আমি মানি ল'ব লাগিব, নহ'লে আমাৰ মানে হেণ্ডচাম সন্থাৰ পৰা কিজানি আমাক ৰেষ্ট্ৰিকশ্যন কৰিব পাৰে। আৰু আমাৰ জমিৰুলে চাওক কিমান হাঁহি আছে, নতুন নতুন মাত্ৰ 3 মাহ ধৰি বিয়াটো পাতিছে, কিন্তু গাঁৱতটোতো দিয়াই নাই, সেইটো বাদেই দিলোঁ আৰু ৱাইফটোৰ লগত কোনো পৰিচয় কৰাই দিলোঁ। লাষ্টত আমিয়ে জোৰ জবৰদস্তি মাছটো খুলি চালোঁ। বাইদেৱে আমাৰ ভুল হৈছে এইটো।